কৃষ্ণ জয় গুৰু শংকৰ। এতিয়া ৰাতি প্ৰায় 9:30 মান বাজিছে। প্ৰায় কিছু লোকে আহাৰ ধৰিছে, কিছুৱে নাই ধৰা, নহয় জানো? যি কি নহওক বা আই মাতৃ হওক, আজি মাধৱদেৱৰ কিছু কথা, তেওঁ কেনে দাস্যভাৱ, কেনেকুৱা ত্যাগ, এই কথাসমূহৰ ওপৰত কিছু আমি আলোচনা কৰিম বুলি আহিলোঁ। যে মাধৱ পুৰুষৰ যিটো ত্যাগ, কেনেকুৱা বিৰল ত্যাগ জীৱনৰ বাবে। সকলোৱে কয় সত্যতেতাৰ দ্বাপৰৰ সময়তে এনেকুৱা ত্যাগ কৰিব পাৰিছিল, কলিযুগত আজি এনেকুৱা নাই। কিন্তু কলিযুগত আমি মাধৱ পুৰুষৰ দৰে এজন ত্যাগী পুৰুষ পালোঁ, যি সম্পূৰ্ণ উদাহৰণ দি থৈ গৈছে। আৰু কিছুৱে কয় পৃথিৱীত জন্ম ল'লে সন্তান দিব লাগে, সন্তান জন্ম হ'ব লাগে, বিবাহ কৰিব লাগে। বিবাহ নকৰিলে যে বিবাহৰ যিটো আসক্তি মনত পুহি ৰাখে, এই আসক্তিবিলাকে তেওঁ জীৱনলৈ আমনি কৰি থাকে। তেওঁ সেইটো ধেমালি কথা নহয়। গতিকে তাৰ যিখিনি পৃথিৱীত অহাৰ কৰ্ম সফল নহয় বুলি বহুতে কয়। কিন্তু মাধৱ পুৰুষে চব কি চিন্তা কৰিলে, বিবাহ ত্যাগ কৰিলে। কিমান বিৰল শক্তি হ'ব লাগিব যে এগৰাকী বিবাহ কৰিবলগীয়া নাৰী এগৰাকীক ত্যাগ কৰিছে, নিজৰ জীৱনৰ পৰা মায়া ত্যাগ কৰিছে। কিমান বিৰল শক্তি হৃদয়ত ধাৰণ কৰিবলগীয়া হৈছে যে তেওঁ সেইবোৰ ত্যাগ কৰিবলগীয়া হৈছে। কিহৰ কাৰণে? গুৰু ধৰ্মৰ বাবে। আৰু মাধৱ পুৰুষে যেনেকৈ গুৰু ধৰ্ম কৰিছে, যেনেকৈ ত্যাগ কৰিছে গুৰু ধৰ্মৰ বাবে, ৰক্ষাৰ বাবে, আৰু তেওঁ যিটো গুৰু ধৰ্ম ত্যাগ কৰিলে, যি ধৰণে গুৰুত ৰতি হৈ গ'ল, তাৰ বাবে তেওঁ জ্ঞানৰ পৰা অসংখ্য তেওঁৰ জ্ঞানৰ শক্তিৰ সন্তান জন্ম দিছে পৃথিৱীত। আজি যি গুণ শক্তিৰ কাৰণে আজি মাধৱ পুৰুষক জনগণে স্মৰণ কৰি আছে। তেওঁ যিটো ত্যাগ, যিটো গুৰু দৰ্শনৰ কাৰণে ত্যাগ, তেওঁৰ ত্যাগতা আমাৰ শংকৰ গুৰুতকৈ বহুত গুণে ওপৰত। তেওঁ গুৰুতকৈও ওপৰত। এক প্ৰকাৰে চাবলৈ ক'লে কয় নহয় যে ঈশ্বৰতকৈ ভকত শ্ৰেষ্ঠ। ঈশ্বৰতকৈ ভকত শ্ৰেষ্ঠ যিটো গুণ, সেই গুণটো মাধৱ পুৰুষে দেখুৱাই থৈ গৈছে। কেনেকুৱা ত্যাগ, আৰু আমাৰ মাজলৈ কি ত্যাগ দেখুৱালে তেওঁ। ভাবকচোন, এনেহেন শাক্তৰ ঘৰত জন্ম, দেৱী বলি বিধান ইত্যাদি। যেতিয়া শংকৰ গুৰুজনাৰ ওচৰ পালেহি, বলি বিধান ইত্যাদিসমূহ তেওঁ অনুভৱ কৰিলে। এই বলি বিধান যাগযজ্ঞ এইবিলাকতো কোনো জীৱন্তৰণৰ উপায় নহয়। এই কলিকালৰ একমাত্ৰ জীৱন্তৰণৰ উপায় একমাত্ৰ হৈছে হৰিনাম। গতিকে জনগণে এই হৰিনাম কেনেকৈ পায়? এতিয়া চাওক দেই, আমাৰ দেশবিলাকত 14 সাক্ষী আছে, 14জন দেৱতা আছে। জিভাত অগ্নি আছে, ব্ৰহ্ম আছে। জিভাৰ আমাৰ মুখত অগ্নি আছে, ব্ৰহ্ম আছে, কৃষ্ণ। জিভাত বৰুণ আছে, যি কি সেই বাপাই মাতি হওক। এতিয়া জিভাৰ বৰুণ দেৱতাক পুজিবলৈ হ'লে, আমি জিভাত যদি পুজোঁ, তেনেহ'লে আমাৰ জীৱনটো অথলে, আমাৰ জীৱন নষ্ট হৈ যাব। কাৰণ জিভা আমাৰ তৃপ্তি। এই তৃপ্তি যদি আমি পুজিবলৈ গৈ তৃপ্তিৰ পিছত আন এটা তৃপ্তি, আন এটা তৃপ্তিৰ পিছত আন এটা তৃপ্তি যদি আনিবলৈ যাওঁ, আমাৰ জীৱনলৈ কি হয়? লোভৰহে বৃদ্ধি হয়। গতিকে এইবিলাক আমাৰ ত্যাগ কৰিব কৈছে, এই দেৱতা পূজনবিলাক। জিভাৰ তৃপ্তি ত্যাগ। কাণেৰে যদি আমি শব্দ শুনিবলৈ যাওঁ, কাণেৰে দিনে দিনে আমি এই মায়াৰ শব্দবিলাক শুনোতে আমি সেইবিলাককে খুব ভাল বুলি ভাবে। আজিৰ দিনত চাবচোন, যে দুআষাৰ মানে উদ্যত্ত ভাষণ, উদ্যত্ত কথা, আৰু মুখৰ পৰা ওলোৱা অশ্লীল বাক্যই পবিত্ৰতা হৈ পৰে। আৰু সেই শব্দসমূহ শুনোতে কাণৰ দ্বাৰা কি হয়? এদিন খালত পৰেগৈ, অপবিত্ৰ হৈ যায়।
তো সেইবিলাকৰ সংগত সোমাওঁতে কৰ্ণকত গুচি গ'ল, খালত সোমাই গ'ল কৰ্ণৰ জীৱনটো। তেনেকৈ মানুহৰ জীৱনটো খালত সোমাই গ'ল। তেওঁ পবিত্ৰতা, কাৰণ কাণেৰে শুনোতে মন চিত্তবিলাক কি হয়, অপবিত্ৰ শুনোতে গোটেইখিনি মন চিত্ৰ অপবিত্ৰ হৈ গ'ল। আৰু অপবিত্ৰ হৈ যোৱাৰ লগে লগে তেওঁ মুখৰ পৰা কাণেৰে শুনা অভ্যাস, মুখেৰে কোৱা অভ্যাস, শেষত মুখেদি সেইবোৰ ৰৈকে ওলায় আৰু মানুহৰ মাজত কাজিয়া হয়। কাৰণ তেওঁৰ মুখলৈ আৰু হৰি ধ্বনি, কৃষ্ণৰ ধ্বনি নাহে। মাধৱ পুৰুষৰ ভাৱক কিমান ত্যাগতা এইবিলাক তেওঁ জানিলে, গোটেই ত্যাগ কৰি দিলে। আৰু এক শৰণ হৰিত যিটো হৰি নামৰ যিটো ৰস, সেইখিনি পাণ কৰি তেওঁ হৰি নামৰ ৰসেৰে মানৱ সমাজক বিলাই দিলে যে কেৱল মানৱ জীৱনটো তৰণৰ উপায় কেৱল কলিকাল হৰিনাম। আৰু এনে এজন বিৰল পুৰুষ হৈ তেওঁ যেতিয়া নামঘোষা লিখিছে, নামঘোষাত তেওঁ নিজকে কি বুলি ক'লে চাওকচোন। কাৰণ আমাৰ মন মগজুত কেৱল বেয়া ভাৱ, মায়াৰ সংসাৰৰ মায়াৰ শব্দবিলাক আমি শুনিবলৈ আক্ৰোশ হৈ যাওঁ যে, সেইকাৰণে আমি কি হয়, দুৰাচাৰ। তেওঁ ইমানবিলাক শাস্ত্ৰ লিখাৰ পিছতো তেওঁ কি লিখিছে। সেইকাৰণে নামঘোষা আমি লৈ আহিছিলোঁ মাধৱ পুৰুষৰ নামঘোষাত তেওঁ কেনেকৈ কৈছে চাওকচোন, যে কিমান তেওঁ মানে তললৈ নামিছে নিজকে, যে মই বোলা বস্তুটোত কিমান তেওঁ অহংকাৰ দমন কৰিছে। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, প্ৰভু প্ৰতিটো খোজত মোৰ অপৰাধ লাগি আছে, মই ইমান দুৰাচাৰ। ক্ষমি উকহৰি লৈও দাস কৰি পখিলো সেৱা। গতিকে মই শৰণ লৈছোঁ, সেই প্ৰভু মোক ক্ষমা কৰিব। এই দুৰাচাৰৰ মন, আমাৰ এই মনটো কি হৈছে, দুৰাচাৰৰ মনমেৰি। গতিকে ৰাম হৰি বোল সেই মন, এই দুৰাচাৰ, গতিকে দুৰাচাৰ ভাৱনাবিলাক ৰাম হৰি আমি কেনেকৈ ভজিব লাগে। ভাৱ কিমান ত্যাগ কৰিছে তেওঁ, ইমান লিখনিবিলাক মাধৱ পুৰুষ। আজি আমি সেই মাধৱ পুৰুষৰ যিখিনি মানে তেওঁ যিটো ত্যাগতা, এই ত্যাগতা আমাৰ মাধৱ পুৰুষে যিটো দেখুৱালে, আজি আমাৰ অসমীয়া সমাজত আমি জন্ম হৈ সেইবিলাক ত্যাগ কৰিব পাৰিছোঁ নেকি? পৰা নাই। অসমীয়া সমাজৰ লোক হৈ সেইবিলাক ত্যাগ কৰি আমি এক কৰিব পাৰিছোঁ নেকি? আমাৰ চিত্ৰ এক, কৰ্ণ এক, দৰ্শন এক, মুখেৰে কোৱা বাক্য এক, জিভাৰে লোৱা সোৱাদ এক, তৃপ্তি এক। কি আমাক কৈছে, হে জিভা সদা তোৰ মধুৰ ৰখে মাত্ৰ প্ৰিয়। গতিকে মধুৰ তুমি জানা, অমৃত ৰসৰ অমৃত জানা। গতিকে কি আনতে যি নিৰন্তৰে কৰি আকৌ মাত্ৰ প্ৰাণ, কৃষ্ণৰ নাম অমৃত। ইমান ধুনীয়া কথা কৈছে, নাম অমৃত পান কৰা কথা ক'লে, আচৰিত লাগে মাধৱ পুৰুষৰ। গতিকে এনে এটা আমি বিৰল দৰ্শন দেখাই দিয়াৰ পিছতো আমি সেইখিনি হ'বলৈ পৰা নাই। আমি আকৌ পুনৰ দৌৰি যাওঁ ক'ত নিজৰ যি ৰীতি আছে, ধৰ্ম আছে, কৃষ্টি আছে। অসমীয়া জাতিৰ কি নাই? চব আছে। অসমীয়া জাতিৰ চব আছে। আৰু থকাৰ পিছতো অসমীয়াৰ জাতিৰ ধৰ্ম আছে, অসমীয়া জাতিৰ গুৰু আছে, অসমীয়া জাতিৰ সংস্কৃতি আছে, অসমীয়া জাতিৰ ৰীতি আছে, অসমীয়া জাতিৰ শিক্ষা আছে, অসমীয়া জাতিৰ আখৰ আছে, অসমীয়া জাতিৰ লিপি আছে, অসমীয়া জাতিৰ প্ৰত্যেকটো বস্তু আছে। কি নাই? আহাৰৰ পৰা আহাৰ কেনেকৈ ৰন্ধন কৰিব লাগে, আহাৰ কেনেকৈ খাব লাগে, তাৰ নিৰাময়ো গুৰুজনে আমাক দি থৈ গৈছে। গোটেই বস্তুটো আমাৰ অসমীয়া জাতিৰ মাজত আছে। তাৰপিছতো এইটো ত্যাগ কৰি পেলাই পশ্চিমৰ জাতিৰ মাজৰ তাৰ আসক্তিত প্ৰৱেশ কৰিছে। সেইবিলাককে ভাল বুলি ভাবিছে নিজৰ মাজতো। তো মাধৱ পুৰুষে আমাক কিবা ত্যাগতা দেখুৱাইছে গুৰুৰ চৰণত পৰাৰ লগে লগে। আমি সেই গুৰুৰ চৰণত পৰি পেলাই আমি সেইবিলাক ত্যাগ কৰিব পাৰিছোঁ নেকি? আকৌ পশ্চিমৰ ফালে গৈছোঁ, তাৰপিছত কি লোভৰ তৃপ্তিত গৈছোঁ, ধনৰ তৃপ্তি, মোহৰ তৃপ্তি ইত্যাদিত আমি দৌৰিছোঁ। ভাবক মাধৱ পুৰুষৰ কিমান ত্যাগ। আৰু এই মাধৱ পুৰুষৰ যি ত্যাগ, আজি মাধৱ পুৰুষৰ নাম লৈ কিছুমানে কি কয়, আকৌ লোভৰ তৃপ্তিহে খায়। বহুত দেখিছোঁ তেনেকুৱা। যি কি নহওক সময়ো অধিক হৈ গৈছে। এই কম সময়ত দুআষাৰ কথা এনেকৈ ক'ম বুলি আহিছিলোঁ। মাধৱ পুৰুষৰ বিষয়ে ভালকৈ কোৱা নহ'ল। বেলেগ এদিনা আকৌ আহিম এনেকুৱা ধৰণৰ কথা আলোচনা কৰিম। কৃষ্ণ জয় গুৰু শংকৰ। আজিলৈ ইমানে থাকিল। কৃষ্ণ জয় গুৰু শংকৰ।